গোৱালপাৰা জিলাৰ খলিচাভিটা জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতি তথা শিক্ষক মহলৰ মাজত তীব্ৰ বিতৰ্কৰ সূচনাৰ সৃষ্টি হৈছে। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ একাংশ সদস্য তথা শিক্ষকে বিদ্যালয়খনৰে বিজ্ঞান শিক্ষক নুৰুদ্দিন মিয়াৰ বিৰুদ্ধে উত্থাপন কৰিছে নাভূত নাশ্ৰুত অভিযোগ। বিজ্ঞান শিক্ষক নুৰুদ্দিন মিয়াই উক্ত অভিযোগ পোনছাতে ভিত্তিহীন আৰু ষড়যন্ত্ৰমূলক বুলি অভিহিত কৰিছে। যোৱাকালি যিটো নিউজ ওলাইছে সেই নিউজটো একেবাৰে ভিত্তিহীন, অঘাত মিছা কথা। মোৰ প্ৰুফ আছে, তথ্য আছে, লাগিলে মই গোটেইখিনি তথ্য দিম। আনহাতে শিক্ষক নুৰুদ্দিন মিয়াই কয় যে গোটেই জীৱন চৰকাৰী বিদ্যালয়ৰ জৰিয়তে সমাজত শিক্ষাৰ পোহৰ বিলোৱাৰ পিছত অৱসৰ লোৱাৰ পিছত সমাজ সেৱাৰ লক্ষ্যৰে খালিচাভিটা জাতীয় বিদ্যালয়ত যোগদান কৰিছিলো। কিন্তু বিদ্যালয়খনৰ একাংশ লোকৰ অনুৰোধৰ বাবে বিদ্যালয়খনৰ অংশীদাৰ হিচাপে 1 লাখ টকা জমা দি কৰ্মত যোগদান কৰিছিলো। কিন্তু বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰাৰ পিছৰে পৰা একাংশ শিক্ষক তথা পৰিচালনা সমিতিৰ সদস্যই শিক্ষক মিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলাই অহাৰ অভিযোগ উঠিছে। যেতিয়াৰ পৰা মোক কালেকশ্যনৰ দায়িত্ব দিছে সেইদিনৰ পৰা পাইলটে ভিতৰি ভিতৰি মোৰ লগত বেয়া ব্যৱহাৰ চলাই আছিল আৰু কেতিয়াবা যায় সেইটো প্ৰকাশ পালে বহিৰ প্ৰকাশ কৰি দিলে। ইয়াতে মোৰ পৰা পইচা খুজিছে, 3 মাহ 4 মাহ দৰমহা খুজিছে, ডেভেলপমেণ্ট কাম কৰিবলৈ বাধা দিছে, শিক্ষকৰ দৰমহা দিয়াত বাধা দিছে, যিটো আমি মানা নাই। যে শিক্ষকসকলে 2000 টকা দৰমহা বেতন চাকৰি কৰি সিহঁতক 3 মাহ 4 মাহ 5 মাহ ধৰি বন্ধ ৰাখিলে সিহঁতে চলিব কেনেকৈ? মই টকাখিনি দি দিছোঁ সিহঁতক, সেইটো লৈ মোৰ ওপৰত সিহঁতে বিক্ষোভ। আৰু এটা হৈছে আৰু এটা হ'ল কি, যিখিনি পইচা পাবলগীয়া আছে সিহঁতৰ ওচৰত শ্বেয়াৰ মানি, সেইখিনি টকা খুজিলে সিহঁতৰ মূৰটো নষ্ট হৈ যায়, গৰম হৈ যায়, তেতিয়া স্কুল বিক্ৰী কৰিব, অমুক কৰিব তমুক কৰিব, এনেকৈ আহে। তো মোৰ কথা হ'ল আমি যিখিনি শ্বেয়াৰ হোল্ডাৰ শ্বেয়াৰ মানি দিছোঁ সমানকৈ সিহঁতেও দিয়ক, দি পেলাই বাকী যিমান এই আগৰ কমিটিৰ সদস্যৰ পইচা পায় পইচাখিনি দি দিম, দিলে কোনো অসুবিধা নাথাকে। পূৰ্বতেও বিদ্যালয়খনত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে ষড়যন্ত্ৰ কৰি আঁতৰাই দিয়াৰ অভিযোগ আছে। 10-12 জনৰ এনেকৈ পইচা আত্মসাৎ কৰিছে। এনেকি আমাৰ যে স্কুল শিক্ষক আছে, শিক্ষকসকলে চাকৰি কৰি গৈছে বেলেগ স্কুলত, সিহঁতৰ দুৰ্ব্যৱহাৰৰ কাৰণে সিহঁতে বেলেগ স্কুলত গৈছে, কিন্তু সিহঁতৰ চেলাৰী এতিয়ালৈকে দিয়া নাই। প্ৰায় 20,000 টকাৰ মতন চেলাৰী এতিয়াও সিহঁতে পাব লগা আছে। সিহঁতে দুখীয়া মানুহ, সিহঁতে চেলাৰী বহুত কৈছোঁ আমি এই আঁতৰাচৰক, কিন্তু আঁতৰাচৰ সেইটো লৈ কাণ নিদিয়ে। পাইলটে যি কৈ আছে সেয়াই সি কৰি আছে। উল্লেখযোগ্য যে শিক্ষক নুৰুদ্দিন মিয়াই প্ৰতিটো বিষয়ৰ হিচাপ নিকাচ অধ্যক্ষ তথা শিক্ষক মণ্ডলীক ইতিপূৰ্বেই দাখিল কৰিছে। শিক্ষক নুৰুদ্দিন মিয়াই অভিযোগকাৰী সকলোক প্ৰত্যাহ্বান জনাই ৰাজহুৱা মিটিং পাতি হিচাপ নিকাচ কৰিবলৈ আহ্বান জনাই, অন্যথা ৰাইজৰ কাষ চাপিব বুলি সংবাদ মাধ্যম যোগে সদৰি কৰে। মই খলিচাভিটা জাতীয় বিদ্যালয়ৰ বিজ্ঞান শিক্ষক তথা শ্বেয়াৰ হোল্ডাৰ। মোৰ ৰিটায়াৰমেণ্ট 2023 ফেব্ৰুৱাৰীত হোৱাৰ আগতেই খলিচাভিটা জাতীয় বিদ্যালয়ৰ পৰা কেইজনমান শিক্ষক আমাৰ ঘৰত আহে আৰু ৰিটায়াৰমেণ্টৰ পিছত তাত যোগদান কৰিবলৈ মোক কয়, আগ্ৰহী দেখুৱায়। নানান প্ৰলোভনৰ পিছত, নানান ধৰণৰ উৎসাহ দিয়াৰ পিছত মই তাত জইন কৰোঁ। জইন কৰাৰ পিছত তেওঁলোকে মোক কেনেকৈ কণ্ট্ৰল কৰি পেলাই মোৰ পৰা 1 লাখ টকা লৈ মোক শ্বেয়াৰ হোল্ডাৰ বনায়। এনেকৈ স্কুলখন চলাই আছোঁ। চলাই থাকোঁতে কিছুদিন পিছত স্কুলৰ যাৱতীয় দায়িত্ব মোক দিয়ে, কালেকশ্যনৰ পৰা আৰম্ভ কৰি। ইতিমধ্যে দেখা গ'ল যে সিহঁতে মোৰ নামত 60,000 টকা এটা বিত্তীয় কেলেংকাৰী আনিছে। কিন্তু আচৰিত কথা যে মই এজন সক্ৰিয় সদস্য, য'ত মই 1 লাখ টকা ডনেট কৰিছোঁ, সেই 1 লাখ টকা থকা সত্ত্বেও মই কেনেকৈ 60,000 টকা লৈ পলাই আহিলোঁ। সিহঁতে জানিব লাগিছিল যে তাৰ নিজৰ 1 লাখ টকা সিহঁতৰ ওচৰত আছে। মোৰ গোটেইখিনি তথ্য আছে, তথ্য ভিত্তিত মই কথাখিনি কৈ আছোঁ। ইয়াতে এটা কথা ক'বলগীয়া আছে যে আমাৰ এই জাতীয় বিদ্যালয়খনৰ শিক্ষক এছ.এ. জামান, যাক কোৱা হয় সৈয়দ আশৰাফুজ্জামান, সিহঁতে ৰিচিভ নোহোৱাকৈ 31,260 টকা কালেকশ্যন কৰিছে, কিন্তু সেইটোৰ হিচাপ এতিয়ালৈকে দিয়া নাই। সেইখিনি খুজিলেই সিহঁতে মোৰ ওপৰত উগ্ৰ ৰূপ ধাৰণ কৰে।
মোৰ ধাৰণা সেই টকাখিনি সিহঁতে 4জনে 5-6জনে মিলি ভাগাই খাইছে, আত্মসাৎ কৰিছে, এইখিনি ধাৰণা। ইয়াতে মোৰ হিচাপ দিয়া আছে গোটেইখিনি। এইটো আমাৰ ৰিচিপ্টবিহীন কালেকশ্যন কৰা আছে জামানৰ আত্মসাৎ ধনৰ পৰিমাণ। আমি কমিটিক যিটো হিচাপ দিছোঁ সেই হিচাপটো ইয়াতে গোটেইখিনি আছে। প্ৰতিলিপি আমি প্ৰতিজন সদস্যক দিছোঁ। আৰু আমাৰ শিক্ষকবৃন্দক আমি কপিটো দিছোঁ। তাৰপিছত যিখিনি কালেকশ্যন হৈছে আমাৰ, আমি চেলাৰী ডিছবাৰ্চমেণ্ট ৰেজিষ্টাৰ অনুযায়ী চহী গোটেইখিনি পইচা দিছোঁ। আৰু বাকীখিনি আমি ডেভেলপমেণ্ট কাম কৰিছোঁ সিহঁতৰ লগত লৈ। সিহঁতক নোহোৱাকৈ আমি এটা কামো কৰা নাই, ঠিক আছে। তথাপি সিহঁতে যদি আমাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী আনিছে, সেইটো মই চেলেঞ্জ কৰিছোঁ। সিহঁতে বহক, সাহস থাকিলে বহক, মই ৰাজহুৱা ফিল্ডত হিচাপ দিম 100%। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ এই মাচুল বৃদ্ধি, যিটো আমাৰ পৰিকল্পনা নাছিল, সিহঁতে বৃদ্ধি কৰি লৈছে, যিটো ছাত্ৰ ছাত্ৰীসকলৰ খুব কষ্ট হৈছে। শিক্ষকসকলৰ দৰমহা বৃদ্ধিৰ কথা আছিল, এইটো সিদ্ধান্ত লোৱা আছিল, কিন্তু সিহঁতে সেইটো কৰা নাই, সেইটো বন্ধ ৰাখিছে। এইবিলাক কাৰণ লৈ মোৰ লগত সিহঁতৰ লগত মতবিৰোধ হৈছে, যাৰ কাৰণে সিহঁতে আমাৰ ওপৰত এটা ব্লেম আনিছে, যাতে মই মূৰ দাঙি উঠিব নোৱাৰোঁ সিহঁতৰ ওচৰত। এতিয়া কথা হ'ল, মোৰ ভয় আছে মই স্কুলত নাযাওঁ, কাৰণ সিহঁতে যিটো ব্যৱহাৰ কৰে মোৰ লগত, মোৰ ভয় ত্ৰাসৰ সৃষ্টি হৈছে। কেতিয়াবা সেইটো মাৰিব পাৰে। মানে 6/7/2024 মিটিঙত মোক এটাক কৰিছিল আথৰ চাহাবে। এটা গোটেইসকলে মানে সকলোৱে জানে এই অঞ্চলৰ, মানে গোটেই মানুহবিলাক তাত ৰাস্তাত একদম দম ধৰি থিয় হৈ আছে। মই বিচাৰটো দিছোঁ, বিচাৰটো আমাক দিয়া নাই এতিয়ালৈকে। তো যোৱাকালি নিউজ এটা ওলাইছিল যে এই নুৰুদ্দিন মিয়া বানাচোপা পুৰাভিটাৰ, তেওঁ নেকি খৰিচাভিটা জাতীয় বিদ্যালয়ত শ্বেয়াৰ হোল্ডাৰ হিচাপে থাকি 60-70 হাজাৰ টকা এনেকুৱা মানে কেলেংকাৰীত লিপ্ত হৈছে বুলি। তো মই নিউজখন দেখা পাই বেয়াও লাগিছে। মোৰ সম্পৰ্কত ভাই হয় যদিও কিছুমান কথা মানে নকয় আৰু নোৱাৰোঁ। তাৰপিছত সেইফালেও মানে সেই বিদ্যালয়খনৰ যি প্ৰিন্সিপাল আছে, তেওঁ মোৰো শিক্ষক, মোৰ পূজনীয় শিক্ষক। তেতিয়াতো আৰু উপায় নাই, কথাটো কিছু ক'বই লাগে। তথাপি কৈছোঁ, মই সেই শিক্ষাগুৰুক এটা ছাইডত ৰাখি কথাবিলাক কৈ আছোঁ। তো যিখিনি অভিযোগ সিহঁতে দিছে যে এই মানুহজনে 60-70 হাজাৰ টকা মানে কেলেংকাৰী কৰিছে, সি নিজেই 1 লাখ টকা দিছে শ্বেয়াৰ হোল্ডাৰত সেই স্কুলৰ মেম্বাৰ হিচাপে। তেওঁ কেনেকৈ, সিটো গাধা নহয় বা তেনেকুৱা বুৰ্বক মানুহো নহয়, এজন ষ্টাবল এজন মানুহ, সামাজিকভাৱে অতঃপৰ্তভাৱে জড়িত এজন মানুহ। তেওঁ আজি পুৰাভিটাৰ পৰা গৈ হেনা এই 3,000-4,000 টকাৰ বিনিময়ত প্ৰাইভেট স্কুলত একমাত্ৰ তেওঁৰ সমাজ সেৱা কৰাৰ এটা আশা আছিল। হয়তোবা সিহঁতৰ এইটো ভাল লগা নাই। তো তাৰ মূলতে কথা হ'ল এনেকুৱা, সিহঁতে আজি যে প্ৰথম কৰিছে এই নুৰুদ্দিৰ ক্ষেত্ৰত, সেইটো কিন্তু কথা নহয়। অলৰেডি আগৰ যিবোৰ মেনেজমেণ্ট আছিল সেইখন বিদ্যালয়ৰ মেনেজমেণ্টটো এতিয়া 5জন আছে, হিচাপ কৰিলে 25-ৰ পৰা 30জন হ'ব। 30জন মানুহ সেই স্কুলৰ মেনেজমেণ্ট আগৰ পৰা, প্ৰত্যেকজন মানুহে পইচা পাব, বজাৰত ভৰি ৰাখিব পৰা নাযায়, সেইবোৰ মানুহে পইচা পায়, এতিয়া ঘূৰাই দিয়া নাই। তো মোৰ কথা হ'ল, এই মানুহজনে যেতিয়া প্ৰথমেতো আলফুলে লৈ গ'ল তাক ঘৰত আহি, মানে ৰিটায়াৰৰ পইচা পাইছে, জানে চবে যে গ'লে এই মানুহজনক মানে পটাব পাৰিম। কিয়, খলিচাভিটাত মানুহ নাই নেকি? স্কুল এখন চলাবলৈ মেনেজমেণ্টত থকাৰ কাৰণে মানুহ নহয় নেকি? ইয়াত আহি এই মানুহজনক আলফুলে লৈ গৈ এতিয়া মানে এটা সেই ৰাস্তাটো লৈছে। অলৰেডি তেনেকুৱা আগত যেনেকুৱা মেনেজমেণ্টৰ মানুহক ঠগাই এতিয়াও ঘূৰি আছে। নাম ক'ব লাগিব নেকি? পাছান আছে, কুৰাণ আছে, আপোনাৰ নাছিৰ আছে, XYZ, আৰু কিমান নাম কম। সেইবোৰ সেই স্কুলৰ কেলেংকাৰী, এই 60,000 টকাৰ কেলেংকাৰী নেকি? তাৰপিছত বিগত যিবিলাক টিচাৰ আছিলে সেইখন বিদ্যালয়ৰ, সেই স্কুল এৰি গ'ল, সেই শিক্ষকসকলৰ দৰমহা দিছে জানো? আপোনাৰ শৰ্মিলা মেম, আতিফা, তাৰপিছত জেছমিন, শাহিদুল বৰভূঞা, লাজ থাকিব লাগে। বিদ্যালয় এখন কৰিবলৈ হ'লে নিজৰ দক্ষিণী আগত থাকক। আপোনালোকে এনেকুৱা অভিযোগ কিয় আনিলে? এই মানুহজনে 1 লাখ টকা আপোনালোকৰ ওচৰত আছে, কিয় 60,000 টকাৰ কেলেংকাৰী কৰিব? তাৰপিছতো কথা হৈছে, মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে হয়তো যদি ভাবি থাকে
যে তেওঁৰ পইচাটো আমি এনেকৈ মানে পেণ্ডিং কৰি ৰাখিম, নোৱাৰিব আপোনালোকে। একদম চিধা চেলেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ। যদি পাৰে, যদি আপোনালোকৰ সাহস আছে, বহক ৰাইজৰ ওচৰত, উপযুক্তভাৱে দেখাই দিয়া হ'ব হিচাপ নিকাচ কি আছে। আপোনালোকে পইচা পায় সেইটো স্থানতে দি দিম। নুৰুদ্দিন সিমানখিনি ক্ষমতা আছে, সি এজন পেঞ্চনাৰ হয়, আৰু আপোনালোকে যদি তেওঁৰ পৰা ঋণ থাকে সেই পইচাখিনি সেই মুহূৰ্ততে দিব লাগিব। সেইটো যদি সাহস হয় সেইটো কৰক, নহ'লে সেইটো যদি নকৰে আপোনালোকে, সেইটো আইনত গৈছেই অলৰেডি। এইবোৰ লৈ আৰু কি নিউজ কৰিব লাগে? কিহৰ কেলেংকাৰী কৰিছে? আপুনিও যাওক আইনত। সি যদি দুখী নহয় নিশ্চয় তেওঁক দেখিব আইনে, আৰু সি যদি দুখী হয় আপোনালোকে যাই আহিব কথাখিনিয়ে। এইবিলাক বস্তু লৈ এটা সুখী পৰিৱেশৰ মাজত আপোনালোকে কিয় অশান্তি এটা সৃষ্টি কৰে? স্কুলৰ ল'ৰা ছোৱালী গুচি গৈছে, স্কুলৰ ল'ৰা ছোৱালী শিক্ষকৰ কথা শুনিলে স্কুলৰ ল'ৰা ছোৱালী যায় নেকি? এটা স্কুল ভালভাৱে চলিবলৈ হ'লে এটা শিক্ষক নহয়, কমচে কম 6-7জন তেনেকুৱা ধৰণৰ শিক্ষক থাকিব লাগিব। আছে নেকি আপোনালোকৰ স্কুলত তেনেকুৱা শিক্ষক? এই 1-2জনৰ বাহিৰে। সেইবোৰলৈতো আপোনালোকে চিন্তা নকৰে। আৰু যদিও গৈছে, ইয়াৰ যদি ইমানেই পাৱাৰ, ইমানেই শক্তি, তেওঁৰ কথাত স্কুলৰ ল'ৰা ছোৱালী যায়, আপোনালোকে কি কৰে? আপোনালোকেতো যাব পাৰে। সেই ল'ৰা ছোৱালীবিলাকতো সেই ঘৰৰ ওচৰতে আপোনালোকৰ, সি থাকে বাঙাচোপা পুৰা ভিতাত। এইবিলাক কোনো মিছা, ভকত মিছা এটা মানে দোষ জাপি দিয়া হৈছে। এইবোৰ এটা কথা হ'ব পাৰে নেকি? তাতকৈ ভাল হ'ব যিবিলাক বজাৰে ঘাটে চলি আছে, যে আপোনালোকে শিক্ষকক দি কাম কৰাই পিছত পইচা নিদিয়ে, বা বিগত দিনৰ যিবোৰ মেনেজমেণ্টৰ মানুহ আছে সেইবোৰৰ পইচা নিদিয়ে, সেইবোৰৰ পইচাবিলাক দি দিয়ক। আপোনালোকে স্কুল কৰিব, ভালভাৱে কৰক, শুভকামনা থাকিল। কিন্তু সেইবিলাক নকৰি আপোনালোকৰ স্কুলৰ কেলেংকাৰীটো 60,000 টকাৰ নহয়, কমচে কম 5 লাখ টকাৰ কেলেংকাৰী, সেইবোৰ কেলেংকাৰী হয়।